গাড়ী হয় কাগজ পাতি ওকে কৰি দাম ৰাখিছো অনলি 1,65,000 টকা কাগজ পাতি ইনক্লুডিং ৰানিং কণ্ডিশ্যনত আছে আৰু গাড়ীখনৰ দাম ৰাখিছো আমি 1,20,000 টকা কাগজ পাতি ওকে কৰি খৰচনৰ গাড়ী হয় বহুত ডিমান্ডেড গাড়ী হয় আজিৰ দিনত তো এখনৰ প্ৰাইস ৰাখিছো আমি 1,95,000 টকা কাগজ পাতি ওকে কৰি হয় গাড়ীখন 2017 চনৰ হয় গাড়ীৰ দাম ৰাখিছো অনলি 1,55,000 টকা কাগজ পাতি ওকে এখন আছে বহুত ডিমান্ডেড গাড়ী এসি টাটা মেগা হয় এখন আপোনাৰ 1 টন পাছিংখন হয় কাগজ পাতি ওকে কৰি গাড়ীখনৰ দাম ৰাখিছো আমি 1,95,000 টকা ইনক্লুডিং গাড়ী সব গাড়ীখন ওকে আছে কন্টেনাৰ বিলাকো ওকে আছে লব আৰু চলাব কাম নাই তেনেকুৱা বিশেষ গাড়ীখনৰ দাম ৰাখিছো আমি অনলি 1,20,000 টকা আৰু গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি অনলি 1,90,000 টকা কাগজ পাতি ওকে কৰি গাড়ী সব এখন কাগজ পত্ৰ ওকে কৰি আমি দাম ৰাখিছো 1,80,000 টকা গাড়ী এখনৰ কাগজ পাতি ওকে কৰি দাম ৰাখিছো আমি 1,65,70 ভিতৰত নমস্কাৰ মই সোণাল অসম অট'ছৰ পৰা মই আপোনালোকক বহুত বহুত ধন্যবাদ জনালো আপোনালোকৰ আশীৰ্বাদত ভাল লাগিছে কাম কৰি আপোনালোকে সাপোৰ্ট কৰিছে ফলো কৰিছে ভাল লাগিছে ভিডিও বিলাক চাইছে আজি আৰু নতুন নতুন ষ্টক লৈ আহিছো আপোনালোকৰ মাজলৈ ভিডিও বিলাক চাব মই স্টাৰ্ট কৰিম আজি এখন নতুন ষ্টক আহিছে আমাক এটামান আপোনালোকক দেখাব বিচাৰিছো টাটা এছ হয় এখন EX হয় 2019 গাড়ী হয় BS4 গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে আৰু গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি অনলি 1,90,000 টকা কাগজ পাতি ওকে কৰি বডি সডি সব ওকে আছে চকা টকা সব ঠিকই আছে ঠিক আছে আৰু এখন নতুন ষ্টক আহিছে আমাৰ মাজত V30 হয় ইন্ট্ৰা V30 হয় 2020 মডেল হয় কাগজ পাতি ওকে কৰি দাম ৰাখিছো আমাৰ 4 লাখ প্লাস হ'ব 430 440 ভিতৰত আহি যাব কাগজ পাতি সব নতুন পাব গাড়ী ধুনীয়া আছে সিল ইঞ্জিন আহিব কন্টাক্ট কৰিব গাড়ী ভাল আছে ৰানিং কণ্ডিশ্যনত আছে গাড়ী আৰু এখন আছে আপোনাৰ BS3 HT হয় 2017 গাড়ী হয় এখন কাগজ পত্ৰ ওকে কৰি আমি দাম ৰাখিছো 1,80,000 টকা গাড়ী বহুত ধুনীয়া হৈ আছে একদম শোৰুম কণ্ডিশ্যন মই ভিতৰটো এবাৰ দেখাব বিচাৰিছো সব প্লেন সিট ধুনীয়া হৈ আছে গাড়ী একো কাম নাই লব লাগে আৰু চলাব লাগে বেক সাইডে একো কাম নাই ঠিক আছে আৰু এখন আপোনাৰ BS6 সুপ্ৰ হয় 2020 হয় কাগজ পাতি ওকে কৰি আমি গাড়ীখনৰ দাম ৰাখিছো 2,60,000 টকা ঠিক আছে গাড়ী কণ্ডিশ্যন ভাল ৰানিং কণ্ডিশ্যন গাড়ী চকা টকা ওকে আছে চাই লওক বঢ়িয়া গাড়ী কোনো এক্সিডেন্টাল গাড়ী নহয় ভাল গাড়ী হয় লব আৰু চলাব ঠিক আছে ধুনীয়া গাড়ী চাই লওক চকা টকা ওকে আছে ভেৰি গুড কণ্ডিশ্যন পিন হয় যোদ্ধা হয় 2019 মডেল BS4 হয় কাগজ পাতি ওকে কৰি আমি দাম ৰাখিছো 3.5 লাখ টকা ঠিক আছে গাড়ী গুৱাহাটীত আছে লালমাটিত আছে কন্টাক্ট কৰিব গাড়ী চাই লওক ধুনীয়া কণ্ডিশ্যনৰ গাড়ী ৰখা আৰু এখন আপোনাৰ এছ গোল্ড হয় আপোনাৰ 2020 গাড়ী হয় এখনৰ দাম ৰাখিছো কাগজ পাতি ওকে কৰি 2,30,000 35,000 ভিতৰত কাগজ পাতি ওকে কৰি পাব গাড়ী ভাল আছে কণ্ডিশ্যন ভাল আছে বডি পা চকা পা আদি কৰি চকা টকা ধুনীয়া হৈছে একদম নতুন চকা লাগি আছে গাড়ী চাওক নতুন চকা পাব গাড়ী ওকে আছে কণ্ডিশ্যন ইজ গুড ঠিক আছে আৰু এখন আমাৰ নতুন ষ্টক আহিছে দেখাব আৰু এখন আহিছে HT হয় 2018 মডেল হয় এখনৰ কাগজ পাতি ওকে কৰি দাম ৰাখিছো আমি 1,65,70 ভিতৰত কাগজ পাতি ওকে কৰি উইথ সাৰ্ভিসিং আমাৰ ফালৰ পৰা ফ্ৰী থাকিব ঠিক আছে গাড়ী ধুনীয়া কণ্ডিশ্যন হাইটেক বডি হয় এখন দেখাই দিয়ক হাইটেক বডি বিশেষ তেনেকুৱা কাম নাই হাইটেক হয় 2022 চনৰ গাড়ী হয় দাম শুনিলে আপুনি আচৰিত খাব নৰ্থ ইষ্টত চ্যালেঞ্জিং প্ৰাইস অনলি 2,50,000 টকাত লৈ যাওক 2,50,000 টকাত 2022 এছ গোল্ড লৈ যাওক গাড়ী কণ্ডিশ্যন চাওক গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে একদম শোৰুম কণ্ডিশ্যন হৈ আছে দেখিছে দেখাই দিয়ক অলপমান দেখাই দিয়ক ডেশবোৰ্ড দেখাই দিয়ক সিট টিট ওকে আছে চকা টকা ডালা চালা সব ওকে আছে গাড়ী ল'ব লাগে আৰু চলাব লাগে বিশেষ তেনেকুৱা কাম নাই গাড়ী বঢ়িয়া আছে চকা পা বডি পা আদি কৰি সব ওকে আছে চকা নতুন হৈ আছে দেখিছে নাই চকা নতুন একদম 90% বুলি ক'ব লাগিব 100% বুলি নকওঁ দিয়কচোন সেকেন্ড হ্যান্ড যেটা সেকেন্ড হ্যান্ডে 90% চকা ড্ৰেভ আছে আৰু এখন বহুত ডিমান্ডেড গাড়ী হয় এখন চাই লওক সুপাৰ কেৰি হয় ডিজেল নহয় পেট্ৰলৰ গাড়ী হয় এখন গাড়ী বহুত ধুনীয়া হৈ আছে গাড়ী ওকে আছে গাড়ী ৰানিং গাড়ী হয় চকা চাওক চকা 100% বুলি নকওঁ মানে ক'ব নালাগে আৰু চকা কামে নাই তেনেকুৱা বিশেষ 100% ড্ৰেভটো আছেই আৰু ডালাটো চাওক ডালাটো ধুনীয়া আছে হাইটেক বডি হয় এখন আপোনাৰ কভাৰ লগাই দিলে বাৰিষা সিজনত ভাল হ'ব আৰু এইটো ফ্ৰী থাকিব আমাৰ সাৰ্ভিসিংটো আমি কৰি দিও গাড়ী V30 হয় 2022 গাড়ী হয় এখন আপোনাৰ ডাউন পেমেন্ট 1.5 লাখ টকা দিলে ওলাই যাব 2022 গাড়ী হয় গাড়ী কণ্ডিশ্যনটো এবাৰ চাওক গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে ভেৰি গুড কণ্ডিশ্যনত আছে
চাওক ডেছবৰ্ডটো দেখাই দিয়ক, চিট টিট অ'কে আছে, বিশেষ তেনেকুৱা বেয়া নাই। গাড়ী বঢ়িয়া, ৰানিঙো কম, আপোনাৰ 80,000 মান ৰানিং হৈছে। চকা টকা অ'কে আছে, বেক চকা অ'কে আছে, ডালা চালা চব অ'কে আছে। চাই লওক বেক চাইডে অলপ দেখাই দিয়ক, ধুনীয়া কণ্ডিশ্যন গাড়ী। কেমনিত আছে আপোনাৰ, যিটো আমাৰ তাত 3-4টা ষ্টক আছে, ডিজেলৰ আছে, পেট্ৰলো আছে। কণ্টেক্ট কৰিব। যিটো আমাৰ চুটি খাটাটো আছে আপোনাৰ, ডিজেল ভাৰ্চনো আছে, পেট্ৰল ভাৰ্চনো, লম্বাটো যদি লাগে কণ্টেক্ট কৰিব, ঠিক আছে। আমাৰ ওচৰত যিটো অলমষ্ট 3-4টা যিটো আছে, মই ভিডিঅ'ত দেখুওৱা নাই, ঠিক আছে। ছুপাৰ কেৰি হয়, ছুপাৰ কেৰি 2022ৰ গাড়ী হয়, পেট্ৰলৰ গাড়ী হয়। আমি দাম ৰাখিছোঁ অনলি 3,45,000, 50,000 ভিতৰত কাগজ পাতি অ'কে কৰি পাই যাব। ছুপাৰ কেৰি হয়, পেট্ৰলৰ গাড়ী অ'কে আছে, গুড কণ্ডিশ্যন, ধুনীয়া গাড়ী, ল'ব লাগে আৰু চলাব লাগে, বিশেষ তেনেকুৱা কাম নাই। আৰু এখন ডিমাণ্ডেড গাড়ী আছে আমাৰ মাজত, জিপ এক্সেল হয়। জিপ এক্সেল 2019ৰ, কাগজ পাতি অ'কে কৰি আপুনি 1,15,20 মানত পাই যাব, ঠিক আছে। কণ্টেক্ট কৰিব, নিগেচিয়েবল হ'ব, অন টেবুল, ঠিক আছে। আৰু এখন ডিমাণ্ডেড গাড়ী হ'ল আপোনাৰ টাটা SHT হয়, 2017 মানৰ গাড়ী হয়। কাগজ পাতি অ'কে কৰি দাম ৰাখিছোঁ অনলি 1,65,000 টকা, কাগজ পাতি ইনক্লুডিং। গাড়ী অ'কে আছে, ৰানিং গাড়ী হয়। আৰু এখন আছে আমাৰ জিপ এক্সেল, 2019ৰ হয়, জিপ এক্সেল হয়, এখন লম্বা বডিখন হয়, গাড়ী ৰানিং কণ্ডিশ্যনত আছে। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ আমি 1,20,000 টকা, কাগজ পাতি অ'কে কৰি। ডিমাণ্ডেড গাড়ী হয়, আপোনাৰ য়োদ্ধা হয়, ডাবুল কেবিন হয়। চাওক ডাবুল কেবিন অলপ দেখাই দিয়ক চাইডৰ পৰা। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ আমি অনলি 360, কাগজ পাতি অ'কে কৰি। আৰু এখন বহুত ডিমাণ্ডেড গাড়ী হয়, ছুপাৰ এচি মিন হয়, এখন 2018 চনৰ গাড়ী হয়, বহুত ডিমাণ্ডেড গাড়ী হয় আজিৰ দিনত। তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,95,000 টকা, কাগজ পাতি অ'কে কৰি। চাই লওক গাড়ী কণ্ডিশ্যন, গাড়ী ৱাকাৰানটো এবাৰ দেখাই দিয়ক, ধুনীয়া গাড়ী, ঠিক আছে। আৰু এখন বহুত ডিমাণ্ডেড গাড়ী হয়, সুপ্ৰ হয়, এখন মিনি ট্ৰাকখন হয় আপোনাৰ। গাড়ীখন 2017 চনৰ হয়। গাড়ীৰ দাম ৰাখিছোঁ অনলি 1,55,000 টকা, কাগজ পাতি অ'কে কৰি লৈ যাব পাৰিব, সুপ্ৰ, মহেন্দ্ৰা সুপ্ৰ। আৰু এখন আছে জিটো প্লাছ হয়, আপোনাৰ পেট্ৰলৰ গাড়ী হয়। গাড়ীখনৰ দাম আহিব আপোনাৰ 2,50,000 টকাত পাই যাব আপুনি, ঠিক আছে, কাগজ পাতি অ'কে কৰি। আৰু এখন আছে বহুত ডিমাণ্ডেড গাড়ী, AC টাটা মেগা হয়, এখন আপোনাৰ 1 টন পাছিংখন হয়। কাগজ পাতি অ'কে কৰি গাড়ীখনৰ দাম ৰাখিছোঁ আমি 1,95,000 টকা, ইনক্লুডিং ডকুমেণ্টছ। আৰু এখন বহুত ডিমাণ্ডেড গাড়ী হয়, টাটা য়োদ্ধা হয়, 2022 চনৰ গাড়ী, আৰু দামটো ৰাখিছোঁ আমি অনলি 5 লাখ টকা, কাগজ পাতি অ'কে কৰি, ঠিক আছে। আৰু এখন বহুত ডিমাণ্ডেড গাড়ী, ছুপাৰ কেৰি হয়, 2021ৰ গাড়ী হয়। গাড়ীখন এবাৰ দেখাই দিয়ক ধুনীয়াকে। আৰু গাড়ীখনৰ 2021ৰ গাড়ীৰ দাম ৰাখিছোঁ আমি অনলি 3,50,000 টকা, ইনক্লুডিং কাগজ পাতি অ'কে কৰি, ঠিক আছে। গাড়ী ৰানিং আছে, অ'কে আছে, টায়াৰ পৰা বডিৰ পৰা আদি কৰি চব অ'কে আছে। আৰু এখন ডিমাণ্ডেড গাড়ী হয়, জিপ এক্সেল হয়, এখন কণ্টেনাৰ বডি হয়। বাৰিষা চিজনত বহুত ডিমাণ্ডেড গাড়ী। চাওক গাড়ীখন অ'কে আছে, কণ্টেনাৰ চণ্টেনাৰ বিলাকো অ'কে আছে, ল'ব আৰু চলাব, কাম নাই তেনেকুৱা বিশেষ। গাড়ীখনৰ দাম ৰাখিছোঁ আমি অনলি 1,20,000 টকা, ইনক্লুডিং কাগজ পাতি অ'কে কৰি, কাগজ পাতি অ'কে কৰি পাই যাব, ঠিক আছে। আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনালো। আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। নতুন নতুন আপডেট বিলাক পাই থাকিব। কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰিব। আমাৰ এড্ৰেছটো হৈছে গুৱাহাটী, আপোনাৰ লালমাটি হয়, মেইন ৰাস্তা কিনাৰতে আছে। কণ্টেক্ট কৰিলে হ'ল, আপুনি পাই যাব। আৰু নতুন নতুন ষ্টক বিলাক আহি থাকে, আপোনালোকে কণ্টেক্ট কৰিব, ঠিক আছে। আজিলৈ বাই বাই, জয় আইখন, জয় জুবিন দা।